মাৰ্ঘেৰিটাত বিনাপানী ভৱনত আশা কৰ্মীৰ অভিৱৰ্তন সম্প্ৰতি বিশেষকৈ স্বাস্থ্য খণ্ডৰ এক এৰাব নোৱাৰা অংশ হৈ পৰিছে আশা কৰ্মীসকল। দিনে নিশাই জনস্বাস্থ্যক লৈ ব্যস্ত এইসকল আশা। শুকুৰবাৰে তিনিচুকীয়া জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু কেটেটং খণ্ড স্বাস্থ্য কেন্দ্ৰৰ সহযোগত মাৰ্ঘেৰিটাত আশা কৰ্মী অভিৱৰ্তন মাৰ্ঘেৰিটাস্থিত বিনাপানী ভৱনত অনুষ্ঠিত হোৱা এই অভিৱৰ্তনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ আশা কৰ্মীসকলে অংশগ্ৰহণ কৰে। অভিৱৰ্তনত পুৱা বন্তি প্ৰজ্বলন কৰে ডক্টৰ কেশৱ গোস্বামীয়ে। মুকলি সভাত মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, প্ৰতিনিধি জ্যোতিক ৰায়, তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ জয়ন্ত ভট্টাচাৰ্য, মাৰ্ঘেৰিটাৰ সহকাৰী আয়ুক্ত প্ৰীতম গগৈ সহ বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। অভিৱৰ্তনত আশা কৰ্মীসকলৰ বিভিন্ন অভাৱ অভিযোগ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। আমি আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো ভালে আছে? ফূৰ্তিকে আছেনে? আজি নাচিব পাৰিব? সকলোৱে গান গাব? ছিংগাৰ আছে নাই? সংগীতকাৰ আছে? যিকি নহওক আমি বহি শুনি যাম। তিনিচুকীয়া জিলা কিবা স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু কেটেটং স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আজি যি আশা কৰ্মীসকলৰ পৰিৱৰ্তন অনুষ্ঠিত হৈছে, আমি আপোনালোকক সকলোকেই সেৱা জনাইছোঁ, আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি এই সভাত আপোনালোকৰ সন্মুখত বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আহিবলগীয়া আছিলে, কিন্তু তেখেত বিশেষ কামত গুৱাহাটীতে থাকিবলগীয়া হোৱা মই আহি ইয়াত তেখেতৰ হৈ ইয়াতে উপস্থিত হৈছোঁ। আজি সভাখনত মঞ্চত আশীৰ্বাদিত কৰা আমাৰ আৰ্বান হস্পিটেলৰ বৰডাক্তৰ ছাৰ ডাঙৰীয়া, গোস্বামী ছাৰ ডাঙৰীয়া, বিক্ৰম গগৈ ছাৰ ডাঙৰীয়া, সকলোকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকৰ বহুমূল্য সময় দি আমাৰ এই আশা কৰ্মীসকলৰ বাবে সময় দিছে। লগতে মই এই অনুষ্ঠানটো গোটেই যিটো ব্যৱস্থাপনা কৰি থকা আমাৰ BPM বাইদেউ, বাইদেউ আৰু BPM বাইদেউক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু তেওঁলোকৰ যিখিনি বিষয় আছে যদি তেখেতলোক মঞ্চলৈ আহিব লাগে আৰু তেখেতলোককো এখন প্ৰমাণ গামোচাৰে BPM বাইদেউ আছে যদি আহিব লাগে। উপস্থিত থকা আশা কৰ্মীসকল, পোনপ্ৰথমে মোক এই অনুষ্ঠানত নিমন্ত্ৰণটো জনোৱাৰ কাৰণে মই আমাৰ কেটেটং স্বাস্থ্য খণ্ডৰ মুখ্য চিকিৎসক কেশৱ গোস্বামী ডাঙৰীয়াক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাজ্যৰ চৰকাৰী স্বাস্থ্য খণ্ডত আশা কৰ্মীসকল হৈছে এক মেৰুদণ্ড স্বৰূপ। তেওঁলোক আমাৰ অকল অসমৰ বুলিয়ে নহয়, সম্পূৰ্ণ ভাৰতবৰ্ষৰে গ্ৰাউণ্ড ফ'ৰ্চ হয়, যি বিভিন্ন চিটুৱেশ্যনত বিভিন্ন জেগাত তেওঁলোকে কাম কৰে আৰু তেওঁলোকৰ কাৰণে আমাৰ স্বাস্থ্য খণ্ডৰ যিবিলাক আমাৰ আনৰিচেবল এৰিয়া, যিবিলাক আমাৰ আনৰিচেবল পিপল, যাক আমি ৰিম'ট প্লেচেছ বুলিও কওঁ, তাত গৈ তেওঁলোকে কাম কৰাৰ কাৰণে আমাৰ যিটো পেৰামিটাৰ, বিভিন্ন পেৰামিটাৰ যেনেকৈ IMR হওক, MMR হওক, সেইখিনি বহুতখিনি ইম্প্ৰুভ হৈছে। মই অলপ আগতে জানিব পাৰিলোঁ আমাৰ চৰকাৰ কেশৱ গোস্বামী ডাঙৰীয়াৰ পৰা যে সমগ্ৰ তিনিচুকীয়া জিলাত মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ অসমৰে হয়তো পবিত্ৰ দিন আশা কৰ্মীসকলৰ বাবে তিনিচুকীয়া জিলা স্বাস্থ্য কেন্দ্ৰ আৰু মাৰ্ঘেৰিটাৰ কেটেটং স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগৰ সহযোগত ইয়াত আজি আশা কৰ্মীসকলৰ অভিৱৰ্তন অনুষ্ঠিত হৈছে। খুব সুন্দৰ পৰিৱেশ, খুব ধুনীয়াকৈ সজাই পৰাই আৰু বিভিন্ন ধৰণে আশা কৰ্মীসকলে কাৰ্যসূচীত প্ৰস্তুত কৰিছে। কাৰ্যসূচী তেওঁলোকে নাচ গান নৃত্যকে আদি কৰি ঝুমুৰ নৃত্য আদি কৰি আইনাম, দিহানাম, বিহুনাম গাইছে। তেওঁলোকৰ এই পদক্ষেপক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে সদায় নিজৰ সাজ পোছাকত থাকে, আশা কৰ্মীসকলৰ এক সাজ পোছাক থাকে। তাৰ বিপৰীতে তেওঁলোকে আজি নিজৰ মনৰ মতে সাজ পোছাক পিন্ধি আহিব পাৰিছে বুলি কৈছে। তেওঁলোকেও আনন্দ উপভোগ কৰিছে, ভাল লাগিছে এনেধৰণৰ কথা বতৰাবিলাক। আমাৰ স্বাস্থ্যসেৱা কেন্দ্ৰত আশা কৰ্মীসকলৰ
এক বিশেষ ভূমিকা থাকে আৰু এই বিশেষ ভূমিকা তেওঁলোকে নিষ্ঠা আৰু সততাৰে পালন কৰি গৈছে। গাঁৱে গাঁৱে তেওঁলোক ঘূৰি ফুৰে স্বাস্থ্য সেৱাৰ বাবে জনসাধাৰণৰ। তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটো ধুনীয়াকৈ সজাই পৰা তোলাৰ বাবেও মই কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ডাঙৰীয়া ইয়ালৈ অহা কথা আছিলে, কিন্তু তেখেত সমষ্টিৰ বাহিৰত থকাৰ বাবে আহিব নোৱাৰিলে। মোকে আহি ইয়াত উপস্থিত হ'ব কোৱালে, আহি উপস্থিত হৈ ভাল লাগিলে। বিধায়ক মহোদয়েও আশাকৰ্মীসকলক উজ্জ্বল ভৱিষ্যত সুস্বাস্থ্য কামনা কৰিছে, তেখেতকো ধন্যবাদ জনাইছে, তেখেতেও ধন্যবাদ জনাইছে। লগতে যিসকল আশাকৰ্মী ইয়াত আপোনাৰ বিশেষ কৰ্মদক্ষতাৰ বাবে বিশেষ বঁটা দিছে, সেই আশাকৰ্মীসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে পোৱা নাই তেওঁলোকেও যাতে কৰ্মদক্ষতাৰ মাজেদি অহা দিনবিলাকত যাতে কেটেটন স্বাস্থ্যখণ্ডৰ অন্তৰ্গত তথা আপোনাৰ তিনিচুকীয়া জিলাৰ স্বাস্থ্যখণ্ডৰ অন্তৰ্গত আজি যিটো আশাকৰ্মীসকলৰ কনভেনশ্যন পাতিছে মাৰ্ঘেৰিটাত। চ' তাত মোক আজি আমন্ত্ৰণ কৰাৰ কাৰণে মই নথৈ আনন্দিত হৈছোঁ। আৰু মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান আশাকৰ্মীসকলে যে ইমান এটা ভাল কাম কৰি আছে, আৰু তেওঁলোকক একচুৱেলি এটা মটিভেশ্যনো দৰকাৰ হয়। সেইকাৰণে আজি কনভেনশ্যনখন পতা হৈছে। আৰু আশাকৰ্মীসকল হৈছে আমাৰ স্বাস্থ্যখণ্ডৰ গ্ৰাউণ্ড ফ'ৰ্চ। তেওঁলোক যদি ছাপ'জ কামত নাথাকে তেতিয়াহ'লে আমাৰ স্বাস্থ্যখণ্ডটো ভালদৰে আগবাঢ়ি যাবলৈ বহুত অসুবিধা হ'ব। চ' ভাৰতবৰ্ষৰ লগতে অসমৰ লগতে আজি স্বাস্থ্যখণ্ডত যে অলপ উন্নত হৈছে তাৰ ক্ষেত্ৰত আশাকৰ্মীসকলৰ অৱদান বহুত বেছি। আৰু লগতে মই আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ, যিটো যে আমাৰ IMR আৰু MMRৰ ক্ষেত্ৰত আমাৰ মাৰ্ঘেৰিটা স্বাস্থ্যখণ্ডটো আমাৰ তিনিচুকীয়া জিলাৰ ভিতৰতে 1 নম্বৰত আছে। মানে যথেষ্ট ভাল পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকে। তো সেইটো কাৰণে মই আশাকৰ্মীসকলক বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।